আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰি এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ, য'ত আপুনি এডিআৰি 3.0 বিষয়ে যিটো সম্পূৰ্ণ ইনফৰ্মেশ্যন আছে ইনফৰ্মেশ্যনটো পাই যাব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে কিমানকেইটা ভেকেঞ্চি আহিব, কেতিয়ালৈকে ভেকেঞ্চি আহি যাব, অফিচিয়েল এনাউন্সমেণ্ট এতিয়ালৈকে আহিছেনে নাই, ক্লাছ 10 লেভেল মানে গ্ৰেড 3, গ্ৰেড 4 আৰু ডিগ্ৰী লেভেল কমপ্লিট চাৰ্টিফিকেট থকা গোটেইখিনি তথ্য ভিডিঅ'ৰ মাধ্যমতে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো ভিডিঅ'ত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম যে এডিআৰি 3.0 নটিফিকেশ্যনটো কেতিয়া আহিব, একচুৱেলি নৱেম্বৰত আহিব নে ডিচেম্বৰত আহিব, এইটো চলিত বৰ্ষত আহিব নে নাহে, এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব, আগৰ দৰে হ'ব নে কিবা সাল সলনি হ'ব, এজ লিমিট কিমান থাকিব, ৰিলেক্সেশ্যন কিমান থাকিব, SC STৰ চিলেবাছ কি থাকিব, 2026 বৰ্ষত হোৱাৰ সম্ভাৱনা আছেনে নাই, যিহেতু CM ছাৰে যিহেতু প্ৰেছ ৰিলিজত কৈছে আৰু মিডিয়া পাৰ্চনৰ সন্মুখত কৈছে, লিখিতভাৱে একো দিয়া নাই। সকলোখিনি জানিবলৈ এই ভিডিঅ'টো চাওক, মই আপোনালোক জনাই দি আছোঁ। এডিআৰি 3.0 যিটো নটিফিকেশ্যন আছে, নটিফিকেশ্যনটো সম্ভাৱনা আছে নৱেম্বৰ বা ডিচেম্বৰ মাহতে আহিব চলিত বৰ্ষৰ। এক্সাম ডেটটো আমি এতিয়ালৈকে ক'ব নোৱাৰিম, কিয়নো এক্সাম ডেটৰ যিটো হেৰি আছে এক্সপেক্টেড সেইটো সলনি হ'ব পাৰে। ভেকেঞ্চিখিনি মই আপোনালোক জনাই দিম ভিডিঅ'ৰ মাধ্যমতে। 15,000 হ'ব পাৰে বা তাতকৈ কমো হ'ব পাৰে, গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই, মানে ক্লাছ 8 পাছ 10 পাছ গোটেইখিনি মিলাই আপোনালোকৰ ডিগ্ৰী গোটেইখিনি মিলাই 15,000 বা তেনেকুৱাই হ'ব পাৰে। এইবাৰ এক্সাম পেটাৰ্ণ আৰু চিলেবাছ সলনি হ'ব নেকি, এই বিষয়ে আলোচনা কৰিম। যোৱাবাৰৰ যিটো চিলেবাছ আছিল সেইটো কিজানি সলনি হ'ব পাৰে। এডিআৰি 3.0 যিটো টোটেল নাম্বাৰ অফ পষ্ট থাকিব এক্সপেক্টেড 15,000 মান থাকিব পাৰে। এইবাৰ 2025-26 বৰ্ষত এইটো ভেকেঞ্চি সম্পূৰ্ণ কৰা হ'ব। 2025 বৰ্ষত মানে চলিত বৰ্ষৰ নৱেম্বৰ বা ডিচেম্বৰ মাহতে আপোনালোকৰ যিটো নটিফিকেশ্যন আছে ফুল এডভাৰটাইজমেণ্টটো আহি যাব CM ছাৰৰ মতে। আৰু 2026 বৰ্ষত আপোনালোকৰ এডমিট কাৰ্ড এক্সাম, তাৰপিছত যিটো আপোনালোকৰ ছেকেণ্ড পৰ্যায়ৰ স্কিল টেষ্ট হয় সেইবিলাক 2026 বৰ্ষতে হৈ যাব। আৰু এডভাৰটাইজমেণ্টটো নৱেম্বৰত অহা সম্ভাৱনা আছে, যদিও নাহে ডিচেম্বৰ মাহত আহি যাব, চলিত বৰ্ষতে আহিব। আৰু নাম্বাৰ অফ পষ্ট আৰু পষ্টৰ গ্ৰেডবোৰ যিবোৰ আছে গ্ৰেড 3 গ্ৰেড 4 হ'ব যোৱাবাৰৰ নিচিনাই, ক্লাছ 8 পাছ 10 পাছ তাৰপিছত 12 পাছ গ্ৰেজুৱেট আৰু কমপ্লিট চাৰ্টিফিকেট থকা সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। ITI থকাকেইটাও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু তথ্যমতে এইবাৰ 15,000 মান পষ্ট থাকিব পাৰে। তাৰ বাহিৰেও যিটো চিলেবাছ আৰু এক্সাম পেটাৰ্ণৰ বিষয়ে মই কৈছোঁ, চিলেবাছ আৰু এক্সাম পেটাৰ্ণ যিটো আছে তাৰ মোৰ ডিফাৰেণ্ট এটা PDF আছে। PDFটো যদি লাগে ডিছক্ৰিপশ্যন বক্সত যিটো আমাৰ হেৰি দিয়া আছে, হোৱাটছএপ চেনেল দিয়া আছে, সেইটো ফ'ল' কৰি মোক হোৱাটছএপ নাম্বাৰটো দিয়া আছে, পাৰ্চনেল কৰি মোক মেছেজ কৰিব পাৰে। মই আপোনালোকৰ যিটো চিলেবাছ আৰু এক্সাম পেটাৰ্ণৰ PDF আছে সেইটো আপোনালোকক পাৰ্চনেলকৈ হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিম। তো আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰি এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব।